শ্ৰীপতি বৰুৱা হাছৰ চাদাঙা থানানে গাঁৱত মানে অকণ বৰুৱা হেৰি দেখিব তেওঁ তাৰমানে আমাক বুদ্ধি কৰি মাতিলে আজি 4:30 বজাত মতাৰ পাছত তেওঁ তাৰমানে ক'লে আমাৰ তাৰমানে হেৰিয়াৰ কংগ্ৰেছ চৰকাৰৰ তাৰমানে যিখন ক্লেণ্ডাৰ দিছিল সেইখনত তাৰমানে মোক খুজিছিলে বুদ্ধি কৰি তেওঁ কৈছিলে যে বোলে এখন দিলে মোক ফুল বটল এটা দিম ইংলিছৰ ফুল বটল এটা মদৰ মই নিদিওঁ বুলি ক'লোঁ নিদিওঁ বুলি ক'লত তাৰমানে সি কৈছিলে বোলে আমাৰ ছোৱালীজনীৰ কাৰণে পুটকি বুলি এজনী ছোৱালী আছে সেই অকণ বৰুৱা তাৰপিছত কৈছিলে তাৰমানে তাই হেৰিয়াৰ কাৰণে মানে যিখন তাৰমানে অসমৰ মেপ আছে সেইখন মেপ তাৰমানে হেৰিয়াৰ কাৰণে ছোৱালীজনীৰ কাৰণে হেৰি আঁকিবৰ কাৰণে লাগে বুলি কৈছিলে কিন্তু আমি যে নাজানো তেওঁ যে ফোনটো যে পুলিচৰ কাৰণে লগাই আছিল তাৰপৰা অলপমান দেৰি পাছত তাৰমানে পুলিচ আহি মোক পুলিচে ছেকেণ্ড অফিচাৰে মোক সুধিছিলে কৈছিলে তাৰমানে যে তুমি হেৰিখন আনি দিয়া ক্লেণ্ডাৰখন মই ক্লেণ্ডাৰখন নিদিওঁ বুলি ক'লত পুলিচে কৈছিলে তোমাক পুলিচজনে তাৰপৰা তেখেতৰ নামটো জানা নি মই নাজানো তেখেত কোনখন থানা পুলিচ আছিল কোন থানা পুলিচ আছিলে মই নাজানো হয় তাৰপিছত এই অকণ বৰুৱাই মোক বহুত জোৰজবজ কৰিছিলে ক্লেণ্ডাৰখন দে কোনে দিছিলে মই ক'লোঁ তাক যে মই নাজানো কোনে দিছিলে বুলি তাৰপৰা মই নকওঁ বুলি ক'লোঁ নাম তাৰপৰা বাৰে প্ৰতি সুধি দিছিলে মই কিন্তু নিদিওঁ বুলি ক'লোঁ তাক আৰু পুলিচজনেও একো মাত নামাতিলে লাষ্টত তেওঁ হেৰিও লৈ আহিছিলে সাংবাদিকো লৈ আহিছিলে লগত তেখেতৰ নামটো গম পোৱা নি তেখেতৰ নামটো নাজানো